নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ মাৰ্কেট মাইণ্ড ৱৰ্ল্ড চেনেলটোলৈ। যিহেতু আমি অসমৰ ধৰি লওক অসমীয়া চেনেল হিচাপে মই আৰম্ভ কৰিব ওলাইছোঁ যে ট্ৰেডিঙত কেনেকৈ লছ হ'ল মোৰ কিমাননো লছ হ'ল তাকে জনাব ওলাইছোঁ। কিন্তু তাৰ আগতে মই আপোনালোকক কি লছৰ কাৰণে মই ট্ৰেডিং বহুদিন বাদ দিব লগা হ'ল তাৰ বিষয়ে ক'ব ওলাইছোঁ। একচুৱেলি মই ট্ৰেডিং মই ক'ভিডৰ পিছৰে বুলি ক'ব পাৰিম। মই ক'ভিডৰ আগত ইনভেষ্টমেণ্ট কৰিছিলোঁ, কিন্তু মই এখন ট্ৰেডিঙত হাত দিয়া নাছিলোঁ। এদিন হাত দিলোঁ, দি উঠি মোৰ যথেষ্টখিনি লছেই হ'ল। ষ্টিল এতিয়াও মই খুব ট্ৰেডিঙত প্ৰফিট হৈছে বুলি মই ক'ব পাৰোঁ। মই ব্ৰেক ইভেন পজিশ্যনতে থকা বুলি ক'ব লাগিব। কিন্তু যিকেইটা ভুল মই কৰি আহিছিলোঁ, যিকেইটা মই ফুলৰ খোজ পেলাই থৈ আহিছিলোঁ, যাতে আপোনালোকে সেই ভুলকেইটা পুনৰ নকৰে বা আপোনালোকৰ দ্বাৰা নহয়, তাৰ কাৰণে মই আপোনালোকক সৰু সৰু ছিৰিজ কিছুমান বনাই ইউটিউবত আপলোড দি থাকিম। মই আশা কৰোঁ আপোনালোকেও চাওক, যাতে মই যিকেইটা ভুল কৰিলোঁ সেইকেইটা ভুল আপোনালোকে দ্বিতীয়বাৰ যাতে বা নকৰে। আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে আপোনালোকৰ ধৰি লওক আপোনাৰ নিচিনা বা মোৰ নিচিনা যিবিলাক মানুহে ভুল কৰি আছে তেওঁলোকে যাতে আৰু দ্বিতীয়বাৰ নকৰে। তাৰে 1 নম্বৰ ভুল আছিল, মই কোনো ষ্টপ লছ ইউজ কৰা নাছিলোঁ। মই এতিয়া ধৰি লওক যদি আপুনি এতিয়া মোৰ নিচিনা পজিশ্যনত ব্ৰেক ইভেন বা লছ হৈ আছে, তেতিয়াহ'লে আপুনি নিশ্চয় গম পাব যে মেইনলি ষ্টপ লছটোৱেই হ'ল ক'ব গ'লে ট্ৰেডিঙৰ ডিচিপ্লিনৰ ফাৰ্ষ্ট এটা ধৰি লওক চাইক'লজি বা ডিচিপ্লিনৰ এটা মেইন কাৰণ ষ্টপ লছ। আৰু সেইটো নকৰাৰ বিনিময়ত মই কি হৈছিলে অভাৰ ট্ৰেডিং কৰিছিলোঁ। অভাৰ ট্ৰেডিঙলৈ নকওঁ বাৰু, অভাৰ ট্ৰেডিং সেইটোৰ বিনিময়ত নহয়, ষ্টপ লছ নলগোৱাটোৱে মোৰ একদম আছিলে ফাৰ্ষ্ট কাৰণ। তাৰপিছত আৰু এটা আছে ৰিভেঞ্জ ট্ৰেডিং। ৰিভেঞ্জ ট্ৰেডিংটো মই কি কৰিছিলোঁ, মই ট্ৰেড এটা ল'লোঁ, দেখিছোঁ মোৰ লছ হৈ গৈ আছে, পইচা উৰি গ'ল, আকৌ মাথাত আহি গ'ল যে আৰু এটা ট্ৰেড ল'ব লাগে। মই য'ত ভাবিছিলোঁ যে ইয়াৰ পৰা মাৰ্কেটে আপোনাক মাতিব, বাৰে বাৰে মাতি থাকিব, আহক আকৌ এবাৰ আপোনাৰ ট্ৰাই কৰি চাওক, তেনেকুৱা কৰিব। মোৰ কি হৈছিলে মোৰ ক্ষেত্ৰত, মই ট্ৰেডটো মোৰ দেখিলোঁ মোৰ আজি বহুত টকা লছ হৈ গ'ল। আকৌ ক'ৰবাৰ পৰা যোগাৰ কৰি মই সেয়া কৰিছিলোঁ, ৰিভেঞ্জ ল'ব ওলাইছিলোঁ যে মাৰ্কেটে মোৰ ষ্টপ লছটোহে কিয় খালে। যদি ষ্টপ লছ লগাওঁ মই কেতিয়াবা ষ্টপ লছটো মোৰহে কিয় উৰাই দিলে। গতিকে মোৰ ইয়াত প্ৰব্লেম মোৰ নহয়, মাৰ্কেটে মোৰ লগত কিবা গেম খেলিছে। গতিকে মই আকৌ পইচা লগাইছিলোঁ। এই ৰিভেঞ্জ ট্ৰেডিংটো 2 নম্বৰ ট্ৰেডিং। আপোনাৰ ধৰি লওক প্ৰথম ক'ব গ'লে আপোনাৰ ষ্টপ লছ নলগালেতো আপোনাৰ ভুল হ'ব। 2 নম্বৰ ৰিভেঞ্জ ট্ৰেডিং। 3 নম্বৰ অভাৰ ট্ৰেডিং। অভাৰ ট্ৰেডিংটো আপোনাৰ কি হয়, সেইটো দিনটোত কিমান ট্ৰেড কৰিছিলোঁ একো ঠিক নাই, পইচা আছে, ষ্টপ লছ উৰাইছে, ভৰাইছোঁ, আকৌ কৰিছোঁ, পইচা আছে, পইচা নহ'লেতো পাগল হৈ যাওঁ বাৰু সেইকেইদিন, কি কৰোঁ কি নকৰোঁ লাগিলে। এতিয়া বাৰু সেইবিলাক নহয়। তাৰপিছত এই 3টা কাৰণ মেইনলি ক'ব গ'লে সেয়া হৈ গ'ল। ট্ৰেডিং মোৰ চাইক'লজি একদম শেষ কৰি দিলে ট্ৰেডিঙত। 1 নম্বৰতে আপোনাৰ ষ্টপ লছটোৰ কাৰণে হৈছিলে। তাৰপিছত মোৰ কথাবিলাক ধৰি লওক বুজিছেনে মই কি ক'ব ওলাইছোঁ। মই চব খেলি মেলি কিয় লাগি আছে, মই এইকেইটা কাৰণৰ মই যে লিখি ৰাখিছোঁ যে 5টা কাৰণতেই মোৰ যে হায়েষ্ট মই ট্ৰেডিঙত লছ খাইছিলোঁ, বা ট্ৰেডিঙৰ পৰা মই কিছুদিন আঁতৰি থাকিব লগা হৈছিল, বা মই ট্ৰেডিঙত মোৰ চাইক'লজি বিল্ড আপ হোৱা নাছিল। চাইক'লজিটো মোৰ কিয় এনেকুৱা হৈ গৈছিল, মই এতিয়া মই ৰাতি টোপনি নোহোৱা হৈ গৈছিল। সেইকেইটা 5টা কাৰণ মই এতিয়া লিখি ৰাখিছোঁ। 1 নম্বৰ ষ্টপ লছটো, 2 নম্বৰ ৰিভেঞ্জ ট্ৰেডিং, 3 নম্বৰ আপোনাৰ ধৰি লওক অভাৰ ট্ৰেডিং কৰিছিলোঁ। তাৰপিছত অভাৰ ট্ৰেডিং কৰাৰ পিছত মোৰ পইচা শেষ হৈ যোৱাৰ পিছত মই কেনেকুৱাত আহি গ'লোঁ, ফমো হৈ গ'ল, ভয় হৈ গ'ল। এতিয়া মই ট্ৰেডত পইচা লগাম, যদি মোৰ আপত ট্ৰেড লগাব খোজাৰ লগে লগে পইচাটো আকৌ গুচি যায়,
ফমু আহি গ'ল বা ফমু হৈ কেতিয়াবা মানে ট্ৰেডে নলৈছিলোঁ কেতিয়াবা মই মানে ফমুত ভয়ত বহি আছিলোঁ যে ট্ৰেড নলওঁ সেইটো কেতিয়াবা মই কি এইবিলাক মানে আপুনি ট্ৰেড নোলোৱাটো বহুত ভাল কথা ট্ৰেড লোৱা নাই সেইটো এটা ভাল কথা কিন্তু আপুনি মানে ভাবি থাকিব লাগিব যে এইটো মই মানে একচুৱেলি এইটো লোৱা নাই আৰু বাছ কুল হৈ কৰিব লাগিব এইটো লোৱা নাই মই শেষ কিন্তু আপুনি ফমুত আহি ল'ব নোৱাৰে ট্ৰেড কেতিয়াও বোলে এইটো ট্ৰেড যদি নলওঁ মোৰ ট্ৰেড গুচি যাব এই ভাৱটো আনিব নোৱাৰিব 3 নম্বৰতে ট্ৰেডত কোনো ধৰণৰ নিয়ম নীতি ডিচিপ্লিন কোনো নাছিল যেতিয়াই মন যায় দেখিছোঁ 9:15 হৈছে মই বহিছিলোঁ এতিয়াও মই ক্ৰিপ্টো কৰোঁ মই মানে লাষ্ট ইয়াৰৰ কথা কৈ আছোঁ মই যে ইণ্ডিয়ান মাৰ্কেটৰ লগত জড়িত হৈছিলোঁ এতিয়া মই টোটেলি ইণ্ডিয়ান মাৰ্কেটখন এভইড কৰোঁ কাৰণ ইণ্ডিয়ান মাৰ্কেটত মই কোনো ধৰণৰ ট্ৰেণ্ড ফ'ল' কৰা দেখা নাপাওঁ গতিকে ভাল ইণ্ডিয়ান মাৰ্কেটো ভাল ইণ্ডিয়ান মাৰ্কেটো মোৰ কিন্তু ইনভেষ্টমেণ্টখিনি ইণ্ডিয়ান মাৰ্কেটতে হৈ আছে নোচোৱাও নহয় মই নিফটিৰ লগতে জড়িত বেছিভাগ বেংক নিফটিৰ লগত খুব কম কৰিছিলোঁ নিফটিৰ লগতে জড়িত হৈ আছিলোঁ কোনো ধৰণৰ ট্ৰেডিঙৰ নিয়ম নীতি মানি চলা নাছিলোঁ এইকেইটাই আছিলে মোৰ মানে ডিচিপ্লিন মেইনলি ডিচিপ্লিন দেই আপোনালোকে যদি এজন গুড ট্ৰেডাৰ হ'ব বিচাৰে ভাল ট্ৰেডাৰ হ'ব বিচাৰে কাৰোৰ লগত কম্পিটিশ্যন নকৰিব যে অমুকখিনি কৰিলে ময়ো সিমানখিনিলৈ যাব চেষ্টা কৰিম এইটো ভাল কথা কিন্তু তেওঁৰ আজিয়ে পাইছে আজি দেখুৱাইছে কাৰণে তেওঁ আজি পোৱা বুলি ভাবিব পাৰে তেওঁ কিমান দিনৰ পৰা সেই কামখিনি কৰিছে আপুনি গম নাপায় গতিকে তেওঁৰ নিচিনাকৈ আপুনি আজি দেখুৱাৰ কাৰণে তেওঁ আজি বিট কৰিম বুলি নাভাবিব আপুনি সময় এটা লওক ডিচিপ্লিনত আগবাঢ়ক আৰু ডিচিপ্লিনত আগবাঢ়িলে আপুনি দেখিব যে ট্ৰেডিঙত আপোনাৰ নিশ্চয় প্ৰফিট আৰু আপুনি এজন গুড ছাকচেছফুল ট্ৰেডাৰ হ'ব পাৰিব এইখিনিয়ে ক'লোঁ মই এতিয়া মানে মই আপোনালোকক যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে আপোনালোকে মোক সুধিব মই নেক্সট নিউ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যিখিনি মই জানো আপোনালোক শিকাবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু পাৰিলে ভিডিঅ'টো কাইণ্ডলি লাইক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নিউ চেনেল হয় মই মানে এইটো কাৰণতে চেনেলটো বনাইছিলোঁ ধন্যবাদ